আজি মই দেওবৰীয়া বিশেষ খুব ধুনীয়া ৰেচিপি ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। থলুৱা ৰেচিপি, আমাৰ অসমীয়া থলুৱা খাদ্য। আৰু এয়া কচু লৈছোঁ, বিলাহীৰ লগত বনাম। আৰু এইফালে শিঙি মাছো কাটি লৈছোঁ। আৰু এয়া হৈছে ভেদাইলতা, আৰু ভেদাইলতা পাতৰ আজি মই জোল বনাম। কেনেকৈ বনাম চাওঁচোন বলক। এয়া প্ৰথমতে মই ভেদাইলতাখিনি সৰু সৰুকৈ কাটি এইখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি চাকি ল'ম। আৰু ইয়াতে মই পানী দি যিমান পাৰোঁ পানী দি মই গোটেইখিনি ৰসখিনি পূৰা উলিয়াই লৈছোঁ। এয়া দেখিছেনে, ভেদাইলতাৰ ৰস উলিয়াই ল'লোঁ। এতিয়া মই কুকাৰ এটাতে এয়া শিঙি মাছকেইটা দি দিছোঁ। আৰু তাতে মই এয়া আদা নহৰু পেষ্টটো দিছোঁ অলপমান। আৰু ইয়াতে মই এতিয়া উলিয়াই লোৱা ৰসখিনি ভেদাইলতাৰ দি দিছোঁ। এইখিনি দেখিছেনে। আৰু ধুনমানুহ দেউতাকৰ কাৰণে বিশেষকৈ বনাইছোঁ। এয়া মই তেলো দিছোঁ অকণমান। আৰু এয়া মই আটা গুড়ি দিছোঁ অলপমান। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখো দিছোঁ। এতিয়া মই কুকাৰত ৩-৪টামান হুইচেল মাৰিবলৈ দিম। তাৰপাছতে এয়া মই ৩-৪টা হুইচেল মাৰিলোঁ। তাৰপাছতে এয়া ভেদাইলতা আৰু শিঙি মাছৰ জোল ৰেডি হৈ গ'ল। তেল বেছিকৈ দিয়া নাই, যিহেতু ধুনমানুহ দেউতাকৰ অসুখ হৈ আছে, তেওঁৰ কাৰণে বিশেষকৈ বনাইছোঁ। আৰু এয়া মোৰ ভেদাইলতা আৰু শিঙি মাছৰ জোল ৰেডি হৈ গ'ল। এইফালে কচু তৰকাৰীও হৈ গ'ল। আৰু আপোনালোকেও এনেদৰে বনাই খাবচোন, খাই বহুত বেছি ভাল লাগে। আৰু ভেদাইলতা যিহেতু ঔষধি গুণ সম্পন্নও হয়, খাব পাৰিলে ভাল। আৰু এয়া মই ধুনমানুহ কাৰণেও লৈছোঁ। তাইও খাবলৈ প্ৰথমতে মন কৰা নাছিলে কালাৰটো দেখি, কিন্তু পিছতে লাহে লাহে খালে। তাই দেখিবলৈ বেয়া লাগিছে, কিন্তু খাই বহুত বেছি ভাল লাগিলে। আজিলৈ ইমান।